বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম ন্যাশনাল ইন্স্যুৰেন্স কোম্পানীৰ পৰা পলিচি কপি এটা আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব। যদি আপুনি ন্যাশনাল ইন্স্যুৰেন্স কোম্পানীৰ পৰা পলিচি এটা কিনি থৈছে আৰু তাৰ কপি এটা আপুনি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত আমি তাকেই কথা পাতিম। আসলতে আগতে পলিচি ডাউনলোড কৰা প্ৰচেছটো অকমান বেলেগ ধৰণৰ আছিল, এতিয়া অকমান বেলেগ ধৰণৰ হৈছে। বলক এতিয়া আমি ডাউনলোড প্ৰচেছটোৰ ওপৰত যাওঁ। প্ৰথমতে আমি গুগলত আহিম। গুগলত আমি টাইপ কৰিম ন্যাশনাল ইন্স্যুরেন্স কোম্পানী লিমিটেড আৰু সার্চ কৰি দিম। সার্চ কৰাৰ পাছত যেটো প্ৰথম সার্চ ৰিজাল্ট আহিব হোম পেজ ন্যাশনাল ইন্স্যুরেন্স কোম্পানী লিমিটেড। ইয়াৰ ৱেবসাইটটো হৈছে nationalinsurance.nic.co.in। এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম। এতিয়া চাওক আমি ন্যাশনাল ইন্স্যুরেন্স কোম্পানীৰ যেটো হোম পেজ আছে তালৈ আহি গৈছো। ইয়াত নটিফিকেশন এটা আহিছে, এটো আমি ক্লোজ কৰি দিম। এতিয়া চাওক মাজতে আপুনি পাইছে বাই অনলাইন আৰু সাৰ্ভিসেছৰ অপচন পাব। আমি এতিয়া সাৰ্ভিসেছ অপচনটোৰ ওপৰত ক্লিক কৰি দিম। সাৰ্ভিসেছৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে আপুনি দেখা পাব এখন লিষ্ট কিছুমান অপচনৰ। তাৰ ভিতৰত একেবাৰে লাষ্টৰ অপচনটো ডাউনলোড পলিচি, তাৰ ওপৰত ক্লিক কৰি দিয়ক। ডাউনলোড পলিচিৰ ওপৰত ক্লিক কৰাৰ পাছত আপুনি এই পেজটোত আহিব। ইয়াত আপোনাৰ মোবাইল নম্বৰ বা ইমেইল আইডিটো ভৰাবলৈ কোৱা হৈছে। মোবাইল নম্বৰ বা ইমেইল আইডি হেতু ভৰাব যেটো আপুনি পলিচি কিনাৰ সময়ত দিছিলে। এতিয়া আমি আমাৰ মোবাইল নম্বৰটো ইয়াত ভৰাই লওঁ। মোবাইল নম্বৰটো ভৰোৱাৰ পাছত আপুনি দেখা পাব তলত এটা সেন্ড ওটিপিৰ অপচন আহিছে, তাৰ ওপৰত ক্লিক কৰি দিয়ক। সেন্ড ওটিপিৰ বুটামটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে এটা এলাৰ্ট আহিব ওটিপি সাকসেসফুলি সেন্ড টু ইয়োৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ। এইটো ক্লোজ কৰি দিম। ক্লোজ কৰাৰ পাছত ইয়াত আপোনাৰ ওটিপিটো ভৰাবলৈ কোৱা হৈছে আৰু ক্যাপচা কোড 7+5 এইটো ভৰাবলৈ কোৱা হৈছে। আমি এই দুটা বস্তু ভৰাই লওঁ। চাওক ওটিপি আৰু ক্যাপচা কোডটো ভৰোৱাৰ পাছত ভেৰিফাই ওটিপিৰ এটা বুটাম আহি গৈছে, তাৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিকেইটা পলিচি ইয়াত কিনা গৈছিলে ন্যাশনাল ইন্স্যুরেন্স কোম্পানীৰ পৰা সেইবিলাক ইয়াত দেখুৱা হ'ব। এতিয়া চাওক মোৰ দুটা পলিচি আছে, এই দুটা ইয়াত দেখুৱা হৈছে। যেটো তলৰ পলিচি আছে এইটো মানে এক্সপায়াৰি হ'বলৈ গৈ আছে, সেই কাৰণে মই ওপৰৰ পলিচিটো আকৌ কিনিলো, মানে ৰিনিউ কৰিলো। আসলতে মোৰ বাইকৰ পলিচি হয়। এতিয়া ইয়াৰ ডিটেইলছ বিলাক এনেকৈ দেখুৱা হৈছে। অকমান লেফট সাইডৰ ফালে আমি স্ক্ৰল কৰিম আৰু চাওক একেবাৰে লাষ্টত ডাউনলোডৰ সিম্বল দেখুৱা হৈছে। আপুনি যোনটো পলিচি ডাউনলোড কৰিব বিচাৰিছে এগেইনষ্টত থকা সিম্বলটোত ডাউনলোড সিম্বলটোৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাক সেভ কৰিবলৈ কোৱা হৈছে। আপুনি এটা ঠাই সিলেক্ট কৰিব লাগিব, কোন ঠাইত আপুনি কম্পিউটাৰৰ কোন ঠাইত পলিচিখন সেভ কৰিব বিচাৰিছে। আমি হেতু সিলেক্ট কৰি সেভ কৰি দিম। সেভ কৰাৰ পাছত আপুনি যদি পলিচিখন খোলে এনেকুৱা ধৰণৰ পলিচিখন দেখা পাব। ইয়াত সকলোবিলাক ডিটেইলছ আপুনি পাব। বন্ধুসকল এনেকৈয়ে আপুনি যদি ন্যাশনাল ইন্স্যুরেন্স কোম্পানীৰ পৰা পলিচি কপি এটা ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহলে সহজতে কৰিব পাৰে।